এটা ঘাট আছে, ইয়াৰ পৰা এই ঘাটৰ পৰা ইফালে মানকাচৰ, সোণাৰী, লক্ষীপুৰ এইটো পাৰে যায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, কোচ ৰূপম ভাই পেজলৈ সকলোকে নতুন এটি ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম। নতুন ভিডিঅ' মানে কি হ'ব, এইখন কি দেখিছে, এইখন বাঁহৰ আমি জাখলা বুলি কওঁ, জাখলা। আৰু এই জাখলাখনৰে মই কৰিম কি জানেনে, এইফালে একুৱাত ৰ'বা, এই জাখলাখন জাখলাখন আছিল সৰু হ'ল বাস দে, মই মানে কৰিম কি কুয়াৰ নামে দিম। তাৰমানে কুয়াৰ হৈছে কি, আমাৰ এই বাবুৱে বহুত কিবা কিবি বস্তু পেলাইছে, দা কটাৰী, হাৰ, তাৰপিছত আৰু বহুত কিবা কিবি পেলাইছে। মই নামিবলৈ চেষ্টা কৰিম যাতে ভালে ভালে নামি উঠি আহোঁ, কাৰণ পানী যিহেতু নাই, অলপমান পানী আছে আৰু বহুত 40-50 ফুটমান তলত আছে ভিতৰত। তুমি ইয়াতে নামিম ল কিখানতে পৰিল আৰু দাবি যায় ওকে তো ওই জন্য তো কইছো মুইটা দাবি যাব ওটা উনকা কি নহয় তো ফুরফুরা হয়ে আছে তো বহুত দাবি যায় রে। তো বাবা পানি পাল গিলে পানি গঙ্গা কত পুরি দে লা 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 মাই গড তরি তো বাবা না করিম গা সকলে না পাঙ্গে হাকা হরি হরি বেশি তো দাবি গেল না। দুর্গা কোনটা আছে রে, এই দি আছে। ৰাতিপুৱা আজি কলডিল বনাম। বাৰু সিদিনা মই নাইকগাঁও বজাৰৰ পৰা আনিছোঁ, আধা খাইছোঁ আৰু আধা আছে এইখিনি। আৰু লগতে আছে কলডিলৰ লগত ছজনা, একদম এইটো 12 মাহীয়া ছজনা, মানে 12 মাহতে ফলে। মই গছডাল দেখাইছোঁ, চাওক ইয়ে চাক, এইটোৱে আমাৰ 12 মাহীয়া ছজনা। এয়া লাগি আছে ওপৰত, দেখিছে তো। এইখিনি ধুনীয়াকৈ কালি ছিঙিছিলোঁ। ছজনা খাম আৰু ইফালে কলডিল বনাম। এইকেইদিন বতৰটো একেবাৰে দিনত ৰ'দ দিয়ে আৰু ৰাতি বৰষুণ দিয়ে। এইকেইদিন একেধাৰে বৰষুণ দি আছিলে। আজি মই যাম এই ব্ৰহ্মপুত্ৰত যাম আৰু লগতে আপোনালোককো লৈ যাম। আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰ আৰু 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 ব্ৰহ্মপুত্ৰৰ কাষতে আমাৰ ঐতিহাসিক শ্ৰী শ্ৰী পাগলা বাবা মন্দিৰৰ সেই দৃশ্যটো চাই আহিম। আৰু মই অকলে নাযাওঁ, মোৰ সৈতে যাব মা যাব আৰু লগতে বেটাক ল'ৰাটোক লৈ যাম। চ' বলক আমি ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰোঁ। চ' দে বহেক হাই হাই, আৰু এইফালে হিৰো বেগ পুৰা চশমা লগাইছে। একবাৰ টাটা দেবা। বাবু মানে মন্দিৰত যাবৰ কাৰণে পুৰা এক্সাইটেড হৈ আছে একদম। বাবু বাৰে বাৰে কৈ আছে, পাপা আৰু কিমান দূৰ আছে। চাওক, এয়া হৈছে চান্দৰডিঙা পাহাৰখন, চাওক। বাৰু বেছি দূৰ নহয়, সেইকাৰণে মই হেলমেটটো পিন্ধি অহা নাই। বহুতে ক'ব চাগে হেলমেট পিন্ধি অহা নাই। হেলমেটটো আছে মোৰ ইয়াতে, মই পিন্ধা নাই বাৰু। কাৰণ যিহেতু ইয়াত এটা পৰিৱেশটো ভাল ন, হেলমেটটো ভৰাই থৈছোঁ মানে যাতে ইয়াৰ যোনটো বাতাবৰণ যাতে মাথাত লাগি যায়, ধুনীয়াকৈ মানে উপভোগ কৰিব পাৰোঁ ইয়াৰ বাতাবৰণটো। চাওক কি ধুনীয়া, সেইবাবে হেলমেটটো খুলি থৈ দিছোঁ। এয়া চাওক,
হে ক'ত ট্ৰেক্টাৰ উঠিছে চা না মন্দিৰত যাঙা নম নম দিবা যাঙা আৰু ফাইনেলি আহি পালো আমি মন্দিৰত আৰু এয়া চাওক বলক আৰু বাবু খুব এক্সাইটেড হৈ আছে ই সেৱা কৰিবৰ কাৰণে বলক 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 হে পানী এইফালে চাওক অশোকা অষ্টমীৰ সময়তো আপোনালোকে দেখিছিলে মোৰ ভিডিঅ'ত বহুত ভিৰ আছিল ইয়াতে আৰু ইয়াতে যজ্ঞ কৰিছিলে হোম যজ্ঞ ইয়াতে হৈছিলে আৰু তেতিয়া চাৰিওফালে মানুহ চাৰিওফালে অশোকা অষ্টমীৰ দিনাখন আৰু এতিয়া চাওক একদম ভালকৈ মন্দিৰটো দেখুৱাম আপোনালোকক যিটো নতুনকৈ যি মন্দিৰটো নিৰ্মাণ কৰিছিলে চাওক কি ধুনীয়াকৈ ইয়াৰ পৰিৱেশটো চাওক মন্দিৰৰ ওপৰৰ আৰু এইফালে এইবিলাক যি লগাইছে খিৰিকী খুব সুন্দৰকৈ আৰু দৰ্জাখনৰ হেৰি দেখুৱাইছে চাওক দৰ্জাখনকে ধুনীয়াকৈ বনোৱা হৈছে চাওক আৰু এতিয়া বলক ভিতৰত যাওঁ আৰু 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 ব্ৰহ্মপুত্ৰৰ দৃশ্য দেখুৱাম চাওক পানী বহুত বাঢ়ি গৈছে চাওক আৰু এয়া চাওক মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইফালে ব্ৰাহ্মণে পূজা কৰি আছে দে বাবা নম দে ওম নমঃ শিৱায় চুপ ইফালে চাওক বাস লাৰিয়া বঢ়িয়া ভালকৈ ধৰিয়া দে আৰু এয়া চাওক ব্ৰহ্মপুত্ৰৰ পানী পুৰা স্পীডত বৈ আছে চাওক আৰু এইবিলাক পানী একদম নতুনকৈ আহি আছে ক'ৰবাৰ পৰা পুৰা মেটেকা আহি আছে ব্ৰহ্মপুত্ৰৰ পানীৰ সৈতে চাওক আৰু সেয়া ফেৰী ঘাট ইয়াত এটা ঘাট আছে চান্দৰডিঙাত এই তাতে এটা ঘাট আছে ইয়াৰ পৰা এই ঘাটৰ পৰা ইফালে মানকাচৰ সোণাৰী আপোনাৰ লক্ষীপুৰ সেইটো পাৰে যায় এই ঘাটৰ পৰা যাব পাৰি সিফালে আৰু ইয়া চাওক পানী একদম প্ৰায় মন্দিৰৰ কাষতে আহিব আৰু কেইদিনমান পিছত চাওক আৰু অশোকা অষ্টমীৰ সময়ত আহিছিলোঁ অশোকা অষ্টমীৰ সময়ত বহুত দূৰত পানী থাকে আমি গা ধুবৰ কাৰণে অলপ দূৰত আঁতৰত যাব লাগে কিন্তু এতিয়া চাওক আৰু ইয়াতে মাছ মাৰি আছে ইয়াৰ মাছ ব্ৰহ্মপুত্ৰৰ সৰু সৰু মাছ খুব ধুনীয়া মাছ